3, 2, 1. মোৰ যে নেল পলিচ এটা আনিব লাগিছিলে পাই এইজনক ক'বহে লাগিব কামৰ পৰা আহিলে লৈ আহিবলৈ বোৱাৰী সৰু বোৱাৰী কি কৰি আছা মা বোৱাৰী জানা নাই আজি ডাঙৰ বোৱাৰী ককায়েক আহিছে নহয় তাকে গুচি আহিলোঁ মই সেইবোৰ মানুহৰ লগত কথা পাতিবলৈ মন নাযায় বুইছা কিনো আনিব আৰু গাঁও ঘৰৰ পৰা শাক পাচলি কেইটামান লৈ আহিছে চাহ একাপ খাবলৈ ভাল মিঠাই এটাও নানে সৰু বোৱাৰী তোমাৰ নিচিনাও যদি ডাঙৰ বোৱাৰীজনী পালোহেঁতেন বৰ সুখী হ'লোহেঁতেন দেখিছা তোমাৰ দেউতাৰ আহিলে যে চব মাছে মাংসই মিঠাই পাতি একেবাৰে ভৰাই লৈ আহে আৰু এতিয়া চোৱাচোন ডাঙৰ বোৱাৰী ঘৰখন সেনেকুৱা নহয় যে দুখীয়া ঘৰ আৰু কিনো আনিব ককায়েকে তাকে শাক পাচলি কেইটামানকে লৈ আহিছে আৰু তাকে মা ডাঙৰ বাইদেউ ঘৰৰ পৰা মানুহ আহিলে সঁচাকে একো ভাল মিঠাই এটাও নানে আমাৰ দেউতা আহিলে কিন্তু একেবাৰে মাছে মাংসই মিঠাই পাতি একেবাৰে ভৰাই লৈ আহে তাকে আকৌ আমাৰ আকৌ ডাঙৰ বোপাই আকৌ তাইকহে আকৌ ভাল পালে আকৌ মোৰ কথা নুশুনিলে নহয় কৈছিলোৱে নেলাগে গাঁৱৰ পৰা বোলে সেই দুখীয়া ঘৰৰ পৰা তাইক আনিব নালাগে ভাল ছোৱালীজনী তোক বিচাৰি দিম নাই নুশুনিলে আনিলে আৰু তোক এতিয়ানো কি কৰিবা আৰু এতিয়া তোমাৰ মা ঘৰখন চবেই চাকৰিয়াল পাতি ধনী ঘৰ তাইৰ ঘৰ আকৌ সেনেকুৱা নহয় নহয় কিনো আনিব গাঁও ঘৰৰ পৰা এই খেতি কৰা শাক পাচলি কেইটামান লৈ আহিছে গুচি আহিলোঁ ককায়েকে ভনীয়েকক মোনাটো আগবঢ়াই দিছে মই যদি ভাল মিঠাই এটা কিবা এটা অনাহেঁতেন চাহ একাপকে বনাই দিবলৈ আগবাঢ়ি গ'লোহেঁতেন নাই এতিয়া তাই দি থাকক ককায়েকক কি খুৱাই থাকক মোক কৈছিলে মাংস আনিবলৈ পইচা খুজিছিলে নাই বুলি ক'লোঁ মই এইবোৰক লাগি থাকিবলৈ নাই বুইছা সৰু বোৱাৰী যোৱা তুমিও মাত এষাৰ মাতি থৈ আহাগে আলহী হিচাপত আৰু কাম নকৰিব নালাগে দিয়া তাই কি সিজাই খুৱাই থাকক আৰু মা আপুনি দাদাৰ লগত কথা নাপাতিলে বাইদেৱে আকৌ মনটোত দুখ পাব নহয় ঘৰৰ পৰা মানুহ আহিছে ঘৰখনৰ মানুহে যদি কথা এটাও নাপাতে পাত্তা নিদিয়া নিচিনা হ'ব নহয় মনতে দুখ পাব বাইদেৱে যাওক আপুনি মনতে ভাল নাপালেও কথা দুআষাৰমান হ'লেও পাতকগৈ হ'ব বাৰু দিয়া যাওঁ তেনে যাওঁ ময়ো মাতেষাৰ মাতি থৈ আহোঁগৈ যিমানে যি নহওক মাতেষাৰ মতাটো আৰু কৰ্তব্য আৰু নহ'লে আকৌ মোকহে আকৌ পিছত বেয়া বুলি ক'ব নহয় যাওঁ অকণমান তেলকে মাৰি থৈ আহোঁগৈ কাম চাম কৰিবলৈ নাহে কিন্তু ইমান গৰমখনতো আকৌ মই নেল পলিচ লগাই লৈছোঁ নখকেইটাও বেয়া হ'ব নহয় কৈ থাকক নিজৰ ঘৰৰ মানুহ আহিছে খুৱাই থাকক জুলি সদায় দুখীয়া বুলি ঠেক দি থাকে মোৰ ঘৰৰ মানুহ আহিছে যে এতিয়া কোনেও মানে কাণ হাই নিদিয়ে নিজে ভাত শাককেইটা বনাই খুৱাব লাগিব দাদাক মাংস অকণ অনাৰ কথা ক'লোঁ মাক মায়ে যেনেকৈ ক'লে আৰু কিমান আৰু বাৰে কৈ থাকিম আজি দাদাক এনেকৈ ভাত সাজ খুন্দাকৈ খুৱাবলৈ পাই মনত বৰ দুখ লাগিছে মায়ে মোক জানো কিমান যে বেয়া পায় মোৰ ঘৰখন দুখীয়া বুলি দাদাহঁতে ঘৰৰ পৰা যে মানুহ আহিলে দামী দামী মিঠাই নানে যে দামী বস্তু লৈ আহিব নোৱাৰে যে সেইকাৰণে মোক বেয়া পায় আমাৰ ঘৰখনৰ মানুহ পইচা পাতি নাই যে ঘৰখন যে দুখীয়া সেইবাবে মোক দেখিব নোৱাৰে কিন্তু মিনতিহঁতৰ ঘৰখন সকলোৱে টকা পইচা থকা মানুহ যে সিহঁতক সেইকাৰণে বৰ ভাল পায় জুলি মা পিছে ককায়েৰক কি খুৱাম বুলি ভাবিছা ককায়েতো একো মাছ মাংসও নানে নহয় আৰু মোৰ হাততো পইচা নাই বুইছা হেৰি নহয় যি আনিছে আৰু গাঁৱৰ পৰা তাকে সিজাই মেলি খুৱাই দিয়া আৰু ভাত এসাঁজ যাবগৈহে আৰু এসাঁজ ভাত আৰু সেনেকৈ কিবা কিবি কৰি বনাই দিয়া আৰু খাই যাবগৈ তাকে মা কিবা যদি মাছ মাংস অকণমান আমি হ'লেও যোগাৰ কৰাহেঁতেন দাদাক ভাতকেইটা দিয়ে মোৰ ভাল লাগিলেহেঁতেন এতিয়া খুন্দা নিৰামিষ ভাত দিবলৈ মোৰ মনটো সঁচাকৈ ভালেই লগা নাই মা হ'ব আৰু দিয়ক আপোনাৰ হাততো যদি পইচা পাতি নাই তেনে এনেকেই মই দাদাক ভাত এসাঁজ খুৱাব লাগিব তাকে তোমালোকৰ ঘৰখনৰ অৱস্থাও বেছি ভাল নহয় যে এতিয়া দাদাই যদি ভাল কিবা এটা কাম কৰাহেঁতেন টকা পইচা থকাহেঁতেন আৰু ভনীয়েকৰ ঘৰলৈ মাছ মাংস লৈ আনিলেহেঁতেন আৰু ন হ'ব আৰু এনেকৈ বনাই দিয়া হ'ব মা আমাৰ দাদাক মাছ মাংস নহ'লেও হ'ব এনেকৈ ভাতকেইটা খাবহি মই এনেদৰে বনাই দিম মা মইহে ভাবিছিলোঁ দাদা যে ইমান দিনৰ মূৰত আহিছে তাকে মাছ মাংসই কিবা এটা ভাত এসাঁজ ভালদৰে খুৱাম বুলি হ'ব তুমি বনাই থাকা মাৰ কথা শুনা আমাৰ ঘৰখন দুখীয়া হোৱাৰ বাবে
একো বস্তু দাদা আনিব নোৱাৰে বুলি মাহঁতক একেবাৰে বস্তু পাতি ভৰাই দিব লাগে, আনিব লাগে মোৰ ঘৰখনৰ পৰা, তেতিয়াহে সুখী হ'ব। নহ'লে মোৰ ঘৰখনৰ মানুহবিলাকক মানুহ বুলিয়ে নাভাবে। পইচা পাতি নাই যে সেইকাৰণে কথা শুনাব পাৰিছে। মোৰ ঘৰখনৰ পৰা মোৰ দাদাহঁতে মোলৈ যে বস্তু ভৰাই আনিব নোৱাৰে যে সেইবাবে মোক ভাল নাপায়। খোৱা বস্তু একো বস্তু ভাল বস্তু খাবলৈ নাপায় যে, দাবী মিঠাই দিব পৰা নাই যে সেইবাবে মোক ভাল নাপায়। পিছে মিনতি মা ঘৰলৈ গৈছিলা নেকি? মা ঘৰলৈ যোৱা নাই, দেউতাহে আহিছিলে কালি। মই যাম আৰু দুদিনমানৰ পাছত যাম বুলি ভাবিছোঁ। তাকে যাওঁ বুলি ক'লে যাব পাৰোঁ, কিন্তু মই বুজিছে নাই বাৰু লাইন গাড়ীত যাবলৈ মন নাযায়। ঘৰত গাড়ী আছে নহয় দুখনকৈ, মানুহ নাই কাৰণেহে গাড়ীকেইখন এনেই থাকে। তাকে দাদাই যদি ড্ৰাইভাৰ পঠিয়াই দিম বুলি কৈছে তেতিয়া যাব লাগিব। এতিয়া নহ'লে আৰু ইমান গৰমখনত লাইন গাড়ীত যাব নোৱাৰোঁ, ইমান গৰম, সেইকাৰণেই যোৱা নাই। অঁ হয় নেকি? আমাৰ আকৌ লাইন গাড়ীহে বুজিছা, নিজৰ গাড়ী এখনো নাই নহয়, দুখীয়া মানুহ আৰু এনেকৈ লাইন গাড়ীত আহিলেহে আহিব পাৰোঁ বুজিছা। নহ'লে ৰিক্সাখন আছে, ৰিক্সাখনো কিমান দূৰলৈ লৈ যাম হয়, পেণ্ডেল মাৰিও ভৰি বিষাই যায়গৈ নহয়। লাইন গাড়ীত আহিলেহে অহা আৰু। তাকে আজি ইমান দিনৰ মূৰত লাইন গাড়ীত আহিছোঁ, সঁচাকৈ দামো বহুত হৈছে নহয়। অঁ আপুনি মানে ৰিক্সা এতিয়াও চলায়ে আছে? নহ'লেতো ঘৰখন নচলে, এনেকৈ ৰিক্সাখন চলাই খাই আছোঁ আৰু। দিনত কেইটকামান ওলাই ৰাতিলৈ ভাত এসাঁজৰ কাৰণে মুকলি কৰিব পাৰোঁ আৰু। মই আপুনি ইমান এনেকুৱা কাম কৰিবলৈ নাজানিছিলোঁ দেই, আজিহে গম পাইছোঁ। আপোনালোকৰ মানে ঘৰৰ অৱস্থা ইমান বেয়া ন? কিনো কৰিবা মিনতি, সকলো মানুহে পাঁচোটা আঙুলি সমান নহয়। সকলোৱে যদি সমান হ'বলৈ হ'লে সমাজখননো কেনেকৈ চলিব? সমাজখনৰ ধনী দুখীয়া থাকেই আৰু, তাকে আমিও দুখীয়া শ্ৰেণীৰে মানুহ। হয় বাৰু। আপুনি বহক, বাইদেৱে ভাত বনাইছে আপোনালৈ, খাই যাব দেই। দুখীয়া যে মানুহ বুলিয়ে নাভাবে হাতত টকা পইচা থাকিলে সঁচাকৈ মানুহবোৰে কথা ক'বলৈকো ভয় নকৰে, কথা ক'বলৈও সংকোচ নকৰে। দাদা যা তেনে, তই পইচা কেইটকা ভালকৈ ভৰাই ল'লি নহয়? নকওঁ দে তোক যে মই যাবলৈ বুলি ভাড়াৰ পইচা দিছোঁ বুলি, তই চিন্তা নকৰিবি। নহয় ভণ্টি, গম পাইছোঁ তোৰ ঘৰখনলৈ আহি তোৰ শাহুমাই কিমান ভাল পায়, টকা পইচাৰ কাৰণে কেনেকুৱা কথা শুনাই থাকে। আজি নিজ কাণেই শুনিছোঁ, তই নেভাবিবি মই নাই শুনা বুলি। তোক পাকঘৰত কি কৈ আছিলে মই চব শুনিছিলোঁ বুজিছ। তই দুখ নকৰিবি, তোক এদিন বুজি পাব দে, ধৈৰ্য ধৰ, ভগৱানক চিন্তা কৰিবি। হ'ব মই এতিয়া আহিছোঁ। তাকে দাদা, দুখীয়া বুলি মায়ে অলপ মোক ভাল নাপায়, মিনতিক কিন্তু ভাল পায়। তথাপিও মনত অলপ দুখ লাগে। হ'ব তই যা, দেৰি হ'ব নহ'লে, বাছ নাপাবিয়ে নহয়। হ'ব দে, যদি গাড়ী নাপাওঁ বৰ দিগদাৰ হৈ যাব বুজিছ। অঁ হয় আকৌ কথাটো। তাকে তোমালোকৰ গাড়ী বাইকি নাই যে সেইকাৰণে এটা চিন্তা থাকে আৰু ন, ক'ৰবালৈ ওলাই আহিলোঁ লাইন গাড়ীৰ কাৰণে, নাপালে আকৌ বৰ দিগদাৰ হয় নহয়। যোৱা। দিগদাৰ হ'লেনো কি কৰিম, এনেকৈ চলিব লাগিব জীৱনটো। নাই বুলিতো দুখ কৰি থাকিলে নহ'ব। হ'ব দিয়ক, যাওঁ মই। যা দাদা, তোক ভালকৈ ভাত এসাঁজো খুৱাব নাপালোঁ, আকৌ আহিবি। হ'ব আৰু ককাইৰক ইমানকৈ খোৱাৰ কথা কৈ থাকিব নালাগে, পঠিয়াই দে ককাইৰক, গাড়ী নাপাব নহয়, লাইন গাড়ীত যাব নহয়। দাদা বেয়া পাই নাথাকিবি, মা এনেকুৱাই আৰু, মানুহক কথা ক'বলৈ পালে মুখলৈকে নাচায়। যা তই। ঠিক আছে দে, আহিছোঁ, ভালকৈ থাকিবি। মাৰ কথা শুনা, দাদাৰ আগতে কেনেকুৱা কথা কৈছে। 1 hour later. মা বাইদেউ ওলাই হ'ল নাই? মই ৰেডি হ'লোঁ দেই, আহক। বিয়াখনলৈ যোৱা দেৰিয়ে হৈছে, আকৌ ইমান দেৰি কৰি আছে ওলাওঁতে। ৱাহ সৰু বোৱাৰী, তোমাৰ যে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে বুজিছা। কাপোৰযোৰ তাকে মায়ে দিছিলে আকৌ, বিহুত দিছিলে নহয়, পিন্ধাই হোৱা নাই। আজি বোলো তাকে বিয়াখনলৈ পিন্ধি যাওঁ, আৰু মায়ে কাপোৰ 3যোৰমান দিছিলে বুজিছে, সেইকেইযোৰ আছে নহয়, পিন্ধিম আৰু দেখিব লাহে লাহে। পিছে আমাৰ ডাঙৰ গৰাকী যে ওলাই অহাই নাই, কি ইমান সাজিছে কাচিছে বাৰু। জানো বাইদেৱে কিনো কৰি আছে। মা ওলালো, কেনেকুৱা লাগিছে মোক? তই যে অকল একেযোৰ কাপোৰ পিন্ধিয়ে ওলাবি আৰু, য'লৈকে নাযাওঁ, বিয়া খাবলৈও সেইযোৰকে পিন্ধি যাবি, সকামলৈও সেইযোৰকে যাবি, মাৰক হ'লেও সেইযোৰকে যাবি, আৰু কাপোৰ থাকিলেহে তাই।
বাবাই দিয়া কাপোৰ কিযোকে আৰু মাৰৰ ঘৰৰ পৰা একো নানিলিয়ে একেখিনি কাপোৰকে পিন্ধি ওলালি আৰু বাইদেউ আপোনাৰ যদি কাপোৰ নাছিলে মোক কোৱাহেঁতেনো হয় দেখোন মই দিলোহেঁতেন নহয় এযোৰটো কাপোৰ ঘৰৰ পৰা অনাই নাই নহয় অকল বাবাই দিয়া কাপোৰ কিযোকে আৰু জলে তলে সেই কিযোকে পিন্ধি যাবি আৰু দেখা নাই মিনুদিয়ে কিমান ধুনীয়াকৈ ওলাই ক'ৰবালৈ গ'লে মাকৰ ঘৰৰ পৰা মাকে 3যোৰ কাপোৰ দিছে তোৰ জানো সেনেকৈ দিব পাৰে নোৱাৰে নহয় দিব ক'তনো পাৰিব দুখীয়া ঘৰ যে কাপোৰ এযোৰ অনা নাই নহয় লগত বাবাই যি কিযোৰ দিছে কাপোৰ আৰু মই যি কিযোৰ কাপোৰ দিলোঁ সেই কিযোৰকে পিন্ধি ওলাবি অকল মা মিনতি মই বিয়ালৈ নাযাওঁ আপোনালোকে যাওক সৰু বোৱাৰী ব'লা তাই নাযায় নালাগে থোৱা আমি দুজনীয়ে গৈ আহোঁগৈ একেখিনি কাপোৰকে পিন্ধি ওলালে খং উঠিবতো নকওঁ মা আপুনি ভাল নকৰিলে নেকি বাইদেউ ইমান আশাৰে ওলাইছিলে আপুনি এনেকৈ ক'ব নালাগিছিলে মা বুজিছে আমি বাইদেউক যে প্ৰতিটো কথাতে অকল আৰ্হি ধৰি থাকোঁ বাইদেউ মনত বৰ কষ্ট পায় বুজিছে মা আমি সেইটো কথা ভাবিয়ে নাচাওঁ ইমান ধুনীয়াকৈ বাইদেৱে ইমান আশাৰে ইমান হেঁপাহেৰে বিয়ালৈ ওলাইছিলে এতিয়া কিমান মনত কষ্ট পাইছে বাৰু মা তেনেকৈ ক'ব নালাগিছিলে আপুনি বেয়া তাই মই সঁচা কথাটোহে কৈছোঁ মই কি মিছাকৈ কৈছোঁ নেকি মা বাইদেউক যে আমি মনত বৰ কষ্ট দিছোঁ বুজিছে এবাৰ ভাবি চাওকচোন বাইদেউ ইমান ঘৰখনৰ কাম কৰে আমি বাইদেউক এদিনো ভালকৈ নাভাবোঁৱেই তেওঁক অকল দুখীয়া বুলি ঠাট্টাই কৈ থাকোঁ সৰু বোৱাৰী তুমি ঠিক কথাই কৈছা ডাঙৰ বোৱাৰীজনীয়ে ঘৰখনৰ বাবে কিমান কৰা নাই বাৰু হয় তাহাঁতৰ ঘৰখন দুখীয়া হ'ব পাৰে কিন্তু তাই সঁচাকৈ লক্ষীয়ে ঘৰখনত জানা মই তাইক দুখীয়া বুলি বৰ কথা শুনাও দুইজনীকে সমান চকুৰে ভাবিব লাগে তোমাৰ ঘৰখন ধনী হ'ল বুলিয়ে যে তোমাক এনেকুৱাকৈ মৰম কৰিব লাগে আদৰ কৰিব লাগে কিন্তু দুখীয়া হ'ল বুলি তাইক অসন্মান কৰিব লাগে সেইটো কথা নহয় জানা দুইজনীকে সমানে ভাবিব লাগে দুখীয়া হ'লেও তাইতো মানুহ তাইতো এখন অন্তৰ আছে বৰ কষ্ট কৰাকৈ মই কথাবোৰ কৈ দিওঁ বৰ কষ্ট দিওঁ তাইক মই মনত তাকে মা আজিৰ পৰা বাইদেউক আৰু মনত কষ্ট দিয়াকৈ কথা নকওঁ গোটেই তিনিজনীয়ে মিলা প্ৰীতিৰে থাকিম বুজিছে ইয়াত আপোন পৰ ভাবিলে নহ'ব একেখনত ঘৰতে আছোঁ যিহেতু সকলোৱে আপোন ইজনী সিজনীৰ প্ৰতি মৰম থাকিব লাগিব তেতিয়াহে এখন ঘৰ হৈ থাকিব আজিৰ পৰা এইবোৰ ভেদাভেদ মা বাদ দিয়ক বাইদেউকো মোক যেনেকৈ মৰম কৰে বাইদেউকো তেনেকৈ মৰম কৰিব মা তাকে বোৱাৰী তুমি ঠিক কথাই কৈছা আজিৰ পৰা আৰু ডাঙৰ বোৱাৰীক তেনেকুৱা ব্যৱহাৰ নকৰোঁ দুইজনীয়ে মিলা প্ৰীতিৰে থাকিবা দুইজনীকে আজিৰ পৰা সমানকৈ ভাবিম সমান চকুৰে ভাবিম দুইখন ঘৰ মোৰ বাবে সমান হয় মা আজিৰ পৰা বাইদেউকো তেনেকৈ মোক যেনেকৈ মৰম কৰে তেওঁকো তেনেকৈ মৰম কৰিব তাকে বোৱাৰী নিজেই যদি বিশৃংখলকৈ ঘৰখনত মানুহবিলাকৰ লগত এনেকৈ থাকোঁ তেনেদৰে বেলেগক ভাল শিক্ষা দিয়াও লাভ নহয় জানা নিজেই শুদ্ধ পথত থাকিব লাগে নিজেই শৃংখলাবদ্ধৰে জীৱনটো আগবঢ়াব লাগে যদি নিজেই বিশৃংখলকৈ থাকে বেলেগক শিক্ষা দিবলৈ গৈ তাত একো অৰ্থ নাই তাকে মা এইবোৰ ভেদাভেদ আপুনি আৰু মনৰ পৰা এৰক বুজিছে ভাল মানুহৰ এইবোৰ ধ্যান ধাৰণা নহয় বেয়া মানুহে এইবোৰ ভাবি থাকে টকা পইচা নাই ধনী দুখীয়া আজিৰ পৰা এইবোৰ কথা বাদ দিয়ক সৰু বোৱাৰী এৰিছোঁ দিয়া আজিৰ পৰা তেনেকুৱা কথা মই নকওঁ এইখন ঘৰত গোটেই তিনিজনীয়ে মিলা প্ৰীতিৰে থাকিম আজিৰ পৰা এইবোৰ কথা ইয়াতে বাদ দিছোঁ